যেহেতু আমার প্রশ্ন নং 2 1 নং কুৱেশ্যন হৈ গ'ল, হৈ যোৱাৰ পিছত তেনেহ'লে 2 দুটাহে অংক দিয়া আছিল, এটা হৈ গ'ল আৰু এটাতো হোমৱৰ্ক থাকিল। তাৰ কাৰণে এতিয়া আমি কুৱেশ্যন নং 3 লৈ যাব লাগিব। ইয়াত কি লিখা আছে তোমালোকে কিতাপ চোৱা, তলৰ বিয়োগ ফলবোৰৰ আসন্ন মান উলিওৱা। অৰ্থাৎ তলত কেইটামান সংখ্যা দিয়া আছে, তাত আমাক কি কৰিব কৈছে, বিয়োগ ফল বাহিৰ কৰিব কৈছে, অৰ্থাৎ পাৰ্থক্য বাহিৰ কৰিব কৈছে। আগৰ 1ত দিয়া আছিল যোগফল, শতক লৈ যোগফল, 2ত দিয়া আছিল হাজাৰ লৈ যোগফল, আৰু যি প্ৰশ্ন 3 আছে ইয়াত দিয়া আছে আসন্ন মান লৈ বিয়োগ ফলবোৰ উলিওৱা। আৰু প্ৰতিটো অংকৰ ছাইডত বন্ধনীৰ ভিতৰত লিখা আছে প্ৰতিটোৰে দশক লৈ আসন্ন মান, প্ৰতিটোৰে শতক লৈ আসন্ন মান, প্ৰতিটোৰে সৰ্বোচ্চ আসন্ন মান লৈ আমাক কি কৰিব কৈছে, বিয়োগ ফল বাহিৰ কৰিব কৈছে। তেনেহ'লে এইবাৰ তোমালোকে বিয়োগ কেনেকৈ কৰিব লাগে, আসন্ন মান লৈ বিয়োগ কেনেকৈ কৰিব, বৰ্ডত চোৱা কেনেকৈ হয়। অৰ্থাৎ কুৱেশ্যন নং 3 অংক দিয়া আছে, তেনেহ'লে 3ৰ 1 চোৱা কেনেকৈ হয়। ইয়াত লিখা আছে 685 বিয়োগ 48, কিন্তু বন্ধনীৰ ভিতৰত এনেকুৱাকৈ এটা পইণ্ট দি দিছে, সেই বন্ধনীক আমি লক্ষ্য কৰিব লাগিব যে বন্ধনীৰ ভিতৰত কি দিয়া আছে। প্ৰতিটোৰে দশক লৈ আসন্ন মান, দশক লৈ আসন্ন মান, তেনেহ'লে আমাক বন্ধনীৰ ভিতৰত যি লিখা আছে সেই বস্তুটোৰ ওপৰত ভিত্তি কৰি আমি লিখিব পাৰোঁ। যদি বন্ধনীৰ ভিতৰত লিখা আছে শতক লৈ আসন্ন মান, তেনেহ'লে আমি শতক লৈ আসন্ন মান বাহিৰ কৰিব লাগিব। যদি লিখা থাকে দশক লৈ আসন্ন মান, যদি লিখা থাকে হাজাৰ লৈ আসন্ন মান, আৰু যদি লিখা থাকে সৰ্বোচ্চ আসন্ন মান, তেনেহ'লে সৰ্বোচ্চ আসন্ন মান ক'লে যি সংখ্যাটো দিয়া আছে সফলৰ পৰা আমি একক, দশক, শতক, হাজাৰৰ স্থানত যদি সৰ্বোচ্চ সংখ্যা থাকে তেনেহ'লে তাৰ আসন্ন মান বাহিৰ কৰিব লাগিব। আৰু যদি দশকৰ স্থান লৈ নিৰ্দিষ্টভাৱে লিখা থাকে তেনেহ'লে দশকৰ স্থান লিখিব লাগিব, আৰু যদি শতকৰ স্থান লৈ লিখা থাকে তেনেহ'লে শতকৰ স্থান হ'ব লাগিব। আৰু সৰ্বোচ্চ মান যদি লিখা থাকে তেনেহ'লে যি সৰ্বোচ্চ সংখ্যা দিয়া আছে, হাজাৰৰ স্থানত যদি 4টা অংক যদি থাকে তেনেহ'লে হাজাৰৰ স্থানৰ অংকটোৰ আসন্ন মান বাহিৰ কৰিব লাগিব। এনেকুৱাকৈ তোমালোকে বন্ধনীৰ ভিতৰত চাবা কি কি লিখা আছে, সেই বন্ধনীৰ ভিতৰত যি লিখা আছে তাৰ ওপৰত ভিত্তি কৰি আমি আসন্ন মান বাহিৰ কৰিব লাগিব। আসন্ন মান বাহিৰ কৰি পেলাই আকৌ আমাক মূল এটা পইণ্ট দি দিছে, সেই পইণ্টটো হ'ল বিয়োগ কৰা, অৰ্থাৎ পাৰ্থক্য বাহিৰ কৰা। ইয়াত যেনেকুৱাকৈ দিয়া আছে 685 বিয়োগ 48, অৰ্থাৎ এই দুটা সংখ্যাৰ মাজত কি ব্যৱধান আছে, কি পাৰ্থক্য আছে তাক বাহিৰ কৰিব দিছে। তেনেহ'লে আমি এতেকে এনেদৰে লিখিব পাৰোঁ যে 685 আৰু ইয়াত কিমান আছে 48ৰ দশক লৈ আসন্ন মান, দশক লৈ আসন্ন মান এইখিনি আমাক দি দিছে। তেনেহ'লে তাৰ ওপৰত আমি ভিত্তি কৰি এইবাৰ আসন্ন মান যি নীতি নিয়ম দিয়া আছিল সেই গোটেইখিনি নীতি নিয়ম প্ৰয়োগ কৰিব লাগিব। প্ৰয়োগ কৰাৰ পিছত যি দুটা সংখ্যা বাহিৰ হ'ব সেই সংখ্যা দুটাক আমি বিয়োগ কৰি দিব লাগিব। এইবাৰ যিহেতু ইয়াত 685 আৰু 48 দিয়া আছে, ইয়াৰ শতক লৈ আসন্ন মান, তেনেহ'লে আমি এনেদৰে লিখিব পাৰোঁ এতেকে 685 দশক লৈ আসন্ন মান, তেনেহ'লে এককৰ স্থানৰ অংকটো লিখিব লাগিব। 685 এককৰ স্থানৰ অংকটো লিখাৰ পিছত এইবাৰ চোৱাচোন
এককৰ স্থানত কিমান আছে লিখা সেই এককৰ স্থানৰ ওপৰত ভিত্তি কৰি আমি লিখিব পাৰোঁ এককৰ স্থানত কিমান আছে 5 আছে তেনেহলে এককৰ স্থানত লিখা হৈছে তেনেহলে ইয়াত আমি কি লিখিব পাৰোঁ 5 লিখিব পাৰোঁ লিখি এটা কমা দি দিওঁ এইবাৰ আমাৰ মূল ভিত্তি কৰিব এই এককৰ স্থানৰ অংকটোৰ ওপৰত অর্থাৎ এককৰ স্থানৰ অংকটোৰ ওপৰত ভিত্তি কৰি ইয়াৰ আসন্ন মান কমি যাব আসন্ন মান বাঢ়ি যাব অর্থাৎ আমাক যি নীতি দিয়া আছে বা যি নিয়ম দিয়া আছে সেই নিয়মটো ফলো কৰিব লাগিব অর্থাৎ সেই নিয়মৰ ওপৰত ভিত্তি কৰিহে আমি বাঢ়িব নে কমিব সেইটো নিৰ্ভৰ কৰিব এইবাৰ যেহেতু 5 দিয়া আছে কিন্তু আমি জানো যে 5তকৈ ডাঙৰ হলে আসন্ন মান বাঢ়ি যাব আৰু 5তকৈ সৰু হলে আসন্ন মান কমি যাব কিন্তু ইয়াৰ লগত আৰু এটা নিয়ম দিয়া আছে যে যদি 5ৰ সমান হয় তথাপিও কি হ'ব আসন্ন মান বাঢ়ি যাব অর্থাৎ 5ৰ সমান আসন্ন মান এককৰ স্থান কিমান আছে 5 আছে তেনেহলে যেটো 5ৰ সমান লিখিব পাৰো অর্থাৎ 5ৰ সমান হলে 5ৰ সমান হলে কি হ'ব পাৰে বাঢ়ি যাব হ'ব পাৰে নহয় ডাইৰেক্টলি বাঢ়ি যাব তেনেহলে আমি লিখিম যেটো 5ৰ সমান হোৱাৰ ফলত ইয়াৰ আসন্ন মান বাঢ়ি যাব তেনেহলে আমাক কিন্তু এটা পয়েন্ট দি দিছে যে প্ৰতিটোৰে শতক লৈ আসন্ন মান তেনেহলে একক দহক লৈ আসন্ন মান একক দহকৰ স্থানত কিমান আছে 8 আছে তেনেহলে ইয়াত এই দহকৰ স্থানৰ অংকটোৰ আসন্ন মান বাঢ়ি যাব তেনেহলে আমি এনেদৰে লিখিব পাৰো কিমান আছিল 80 আছিল কিন্তু 85 দিয়া আছে প্ৰায় আমি 90ৰ সমানেই ক'ব পাৰি তেনেহলে আমি কিমান লিখিব পাৰো 690 লিখিব পাৰো লিখা হৈ গ'ল কিন্তু ইয়াত ঠাই নথকাৰ কাৰণে আমি এই সাইডত লিখি ৰাখিম আমাৰ কিমান বাহিৰ হ'ল 690 বাহিৰ তেনেহলে এই সাইডত লিখি ৰাখিম 690 লিখা হৈ গ'ল লিখাৰ পিছত আকৌ যেহেতু আমাৰ আৰু এটা সংখ্যা দিয়া আছে লগতে এই সংখ্যাটোৰ আসন্ন মান বাঢ়ি কৰি দিম তাৰ পিছতহে আমি বিয়োগ কৰিম এইবাৰ যেহেতু 48ৰ আসন্ন মান এতেকে 48ৰ এককৰ স্থানৰ অংক তো লিখাৰ পিছত এইবাৰ এককৰ স্থানৰ অংকটো চোৱাচোন কিমান লিখা আছে 8 লিখা আছে তেনেহলে ইয়াত 8 লিখি এটা কমা দি দিবা কমা দিয়াৰ পিছত আমাৰ যে নীতি আছে নিয়ম আছে সেই নীতি নিয়ম আমি পালন কৰিব লাগিব অৰ্থাৎ সেই নীতি বা নিয়মৰ ওপৰত ভিত্তি কৰি আসন্ন মান বাঢ়িব নে কমি যাব তাৰ ওপৰত ভিত্তি কৰিহে আমি লিখিব পাৰিম এইবাৰ এককৰ স্থানৰ অংকটো কিমান দিয়া আছে এককৰ স্থানৰ অংকটো কিমান দিয়া আছে 8 দিয়া আছে তেনেহলে আমি জানো যেটো অংক 5তকৈ ডাঙৰ হোৱাৰ ফলত আমি জানো যে ডাঙৰ হলে আসন্ন মান বাঢ়ি যায় তেনেহলে এইবাৰ আমাক 10ক লৈ আসন্ন মান বাহিৰ কৰিব দিছে ইয়াত কিমান লিখা আছে 48 প্ৰায় 85 ক'ব পাৰি অর্থাৎ 2 হে কম আছে তেনেহলে ইয়াৰ আসন্ন মান বাঢ়ি যোৱাৰ ফলত আমি কিমান লিখিব পাৰো 50 লিখিব পাৰো তেনেহলে আমাৰ নতুন যি সংখ্যা বাহিৰ হল সেই সংখ্যাটো 50 ইয়াত লিখি তাৰ পিছত যেটো বৰ্ডত ঠাই কম হৈছে তাৰ কাৰণে আমি ইয়াত যোগ কৰিম এইবাৰ এনেকুৱাকৈ লিখিব লাগিব 685 আৰু 48ৰ দহক লৈ আসন্ন মান ক্রমে অর্থাৎ ইয়াত ক্রমে দিয়া আছে সিরিয়ালি দিয়া আছে তেনেহলে এটা ক্রমে লিখিম
কমা এটা দি লিখি দিম কিমান আছিল, কিন্তু আমাক এটা লগতে পয়েন্ট এটা দি দিছিল, নীতি এটা দি দিছিল যে বিয়োগ কৰিবলৈ। তেনেহ'লে আমি এইবাৰ বিয়োগ চিন এটা ব্যৱহাৰ কৰিম। তেনেহ'লে আমাৰ আসন্ন মান কিমান বাহিৰ হৈছিল? 685। কিমান বাহিৰ হৈছিল? 690। 690 লিখাৰ পিছত আমাক বিয়োগ কৰিব দিছে। তেনেহ'লে এটা বিয়োগ চিন লিখি দিম, বিয়োগ চিন ব্যৱহাৰ কৰি দিম। এইবাৰ আকৌ আমাৰ 48ৰ আসন্ন মান কিমান বাহিৰ হৈছিল? 50। তেনেহ'লে আমি 50 লিখিম। এইবাৰ আমি ইকুৱেল দি এনেধৰণে ইয়াক যোগ কৰি দিম 690 আৰু ইয়াত কিমান দি আছে? 50। এইবাৰ 690ৰ পৰা 50 বাদ দিম, বিয়োগ কৰি দিম। 0ৰ পৰা 0 বাদ দিলে 0, 9ৰ পৰা 5 বাদ দিলে 4, 6ৰ তলত একো নাই, তেনেহ'লে 6 লিখিম। কিমান বাহিৰ? 640। অৰ্থাৎ 685 আৰু 48ৰ দশক লৈ আসন্ন মান লোৱাৰ পিছত 690 বাহিৰ হ'ল আৰু 48ৰ আসন্ন মান 50 বাহিৰ হ'ল। 690ৰ পৰা 50 বাদ দিলে আমাৰ ইয়াত কিমান বাহিৰ হ'ল? 640 বাহিৰ হ'ল। তেনেহ'লে ইয়াৰ আসন্ন মান হিচাপে আমি কিমান লিখিব পাৰোঁ? 640 লিখিব পাৰোঁ। কিন্তু আমাৰ 3ৰ 1 হৈ গ'ল, একেবাৰে সমাপ্ত হৈ গৈছে। যি আমাক বাহিৰ কৰিব দিছিল সেইখিনি বাহিৰ হৈ গৈছে, কিন্তু 3ত এটা 3টা অংক দিয়া আছে। এটা অংক হ'ল, কিন্তু 2টা অংক বাকী থাকিল। সেই 2টা অৰ্থাৎ 3ৰ 2, 3ৰ 3 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল। তোমালোকে হোমৱৰ্ক কৰি পেলাই মোৰ হোৱাটছআপত পঠাই দিবা। থেংক ইউ।